বিএফতে সামিল হয়ে আছে যে যেটো দলত থাকি যেটো প্ল্যাটফর্মত থাকি আজি আমি কথা কোৱাৰ স্বাধীনতা পাম স্পষ্টকৈ আমি ক'ব পাৰিম আজি চৰকাৰ 15 বছৰ আছিল মই চৰকাৰৰ 10 বছৰ এমএলএ আছিল মই জানো যে এই চৰকাৰৰ ভিতৰত কি হৈছিল আজি কিয় নিষ্পেষিত হল এই মানুহবিলাক আজি উচ্ছেদ হ'ব লগা হল কিয় বিভিন্ন ধৰণৰ পাকে প্ৰকাৰে দ্বিতীয় তৃতীয় প্ৰকাৰ নাগৰিক কৰাৰ কাৰণে আজি কংগ্ৰেছে দায়ী তেখেতসকলে আজি যদি এই আইনবিলাক ঠিক আছে মানুহ আমাৰ ফৰেষ্টমেণ্টত 100 বাৰ আমি স্বীকাৰ কৰিম যে ফৰেষ্টমেণ্টত আছে ফৰেষ্টমেণ্টত থকাৰ অধিকাৰ কাৰো নাই যিবিলাক মাটি আমাৰ চৰকাৰী মাটি সেই চৰকাৰী মাটিত থকাৰ কাৰো অধিকাৰ নাই কিন্তু মাটিহীন ভূমিহীন মানুহ আমি তো ক'ব পাৰিলো হয় যে তেখেতসকলে এপ্লাই কৰক আমি প্ৰচেছ কৰি তেখেতসকলক মাটি প্ৰদান কৰিব পাৰিলো আজি এই ঠাণ্ডাৰ দিনত উচ্ছেদ কৰিছে আজি পৰীক্ষাৰ সময়ত উচ্ছেদ কৰিছে আটাইতকৈ দুখ লাগে যে পৰীক্ষাৰ সময়ত উচ্ছেদ কৰিছে আমি কওঁ যে সকলোৱে শিক্ষিত হ'ব লাগে তাত আমি বাধাৰ সৃষ্টি কৰাইছে এইবিলাক কাৰণত আমি দেখিলোঁ যে কংগ্ৰেছত থাকি আমি এইবিলাক প্ৰতিবাদ কৰিলে আমি মাইনাছ হৈ যাওঁ আমি ক'ব নোৱাৰোঁ কোৱাৰ অধিকাৰেই নাই সেই দলত থাকি আমাৰ লাভ ক্ষতি আজি সেইকাৰণে ইউডিএফত আহিছোঁ আৰু ইনশাল্লাহ নেক্সট আপোনালোকে চাব 2026 চনত 2011-2013 চনত মই বিধায়ক আছিলোঁ ৰাইজ আজি দুখেৰে আপোনালোকক অৱগত কৰাম আমি প্ৰতিবাদ কৰাৰ কাৰণে আজি কংগ্ৰেছ দলৰ পৰা আজি আমাক বহিষ্কৃত কৰিছে আমি খন বিচাৰিবলৈ যাই আজি আমি হীৰা হেৰালোঁ আজি এই বদৰুদ্দিন আজমল হীৰা আছিল যে সমগ্ৰ পৃথিৱীত এটা কণ্ঠ আছিল সেই কণ্ঠক আমি ৰোধ কৰাৰ যি প্ৰচেষ্টা কৰালোঁ ৰাইজ মই অনুৰোধ কৰিম এই কণ্ঠক যদি আমি জীয়াই ৰাখিব বিচাৰোঁ বদৰুদ্দিন আজমল অকল এজন ব্যক্তিয়ে নহয় তেখেতে এটা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানক যদি আমি বচাব বিচাৰোঁ ৰাইজ আপোনালোকে এইবিলাক কথাত কাণ নিদি আপোনালোকে সম্পূৰ্ণৰূপে আগুৱাই আহক জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আগুৱাই আহক তেতিয়াহ'লেহে আমি দ্বিতীয় তৃতীয় শ্ৰেণীৰ নাগৰিকৰ পৰা ৰক্ষা পাম আমাৰ এই সাধাৰণ ৰাইজক আহি তেখেতসকলে নানান ধৰণৰ লেকচাৰ দিয়ে যে ৰাইজ আপোনালোকক বৰবাদ কৰি আছে ইউডিএফ দলে মই ধিক্কাৰ জনাওঁ এইবিলাক প্ৰচেষ্টাক আপোনালোকে জুইত হাত নিদিব পুৰি যাব ৰাখ হৈ যাব मौसम बिगाड़ने वाला है कुर्सी का पेटी बांध लीजिए नहीं तो हम लोग सब मर जाएंगे আপোনালোকে চাওক আমি কাক ভোট দিওঁ আমাৰ মা দেউতাৰ দল বুলি কওঁ জিলা পৰিষদ 10টা বনাইছিল তেখেতসকলে জিকিছিল ৰাইজ আজি কিয় তেখেতসকলে জিলা পৰিষদ আজি দখল কৰিব নোৱাৰিলে প্ৰত্যেকটো নিৰ্বাচনত যেতিয়াই নিৰ্বাচন আহে তেতিয়াই বাৰ্গেনিং আৰম্ভ কৰি দিয়ে আজি কিছুমান মানুহ লগাই দিছে তাৰ এজন মুখ্য পৃষ্ঠপোষক হ'ল অখিল গগৈ এই অখিল গগৈ দি এনেকৈ কৈ মানুহবিলাকক এনেকুৱা বঢ়াই আছে যাতে ভাও বাঢ়ি যায় আজি আমি শুনিছোঁ যে 5 কোটিৰ পৰা 7 কোটিলৈকে এজন বিধায়কে টকা দিলেহে টিকেট পাব ঠিক জিলা পৰিষদৰ ক্ষেত্ৰতো এই হৈছিল এজন জিলা পৰিষদৰ সদস্য 50 লাখৰ পৰা 60 লাখলৈকে দি টিকেট লৈছিল জিকাৰ পিছত তেখেতসকলে দেখিলে যে জিলা পৰিষদত তেনেকুৱা কোনো ফাণ্ড নাই যে আমি এই পইচা কেনেকৈ উঠাম তেতিয়া তেখেতসকলে আজি বিক্ৰী হৈ আজি ইউডিএফ দলৰ নেতৃত্বত আজি জিলা পৰিষদ গঠন কৰিলে ভোট দিলে আপোনালোকে কংগ্ৰেছক আজি এজন মানুহ হৈ জিলা পৰিষদ আজি গঠন কৰালে কংগ্ৰেছ দলত 10 বছৰ মই এমএলএ আছিলোঁ আৰু তাত কোনো স্বাধীনতা নাপাব আপুনি কোনো কথা কোৱাৰ তাৰ প্ৰমাণ আপোনালোকে যথেষ্ট দেখিছে আজি মই অকপটে স্বীকাৰ কৰিম যে এখন মঞ্চ যি মঞ্চৰ দ্বাৰাই আজি নিষ্পেষিত সংখ্যালঘু নিৰ্যাতিত সংখ্যালঘুৰ হৈ যি অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত মাত মাতি আমাক এটা স্থান দিয়াৰ যিটো প্ৰয়াস ৰাখিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি মই ইউডিএফ দলত যোগদান কৰিছোঁ ৰাইজ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ